আজি আমি ম্যাথমেটিক্সৰ এডিআৰ 5 নম্বৰখন মডেল পেপাৰ ডিসকাস কৰিম মডেল পেপাৰ 5 আৰু ইয়াতে যিটা ফাৰ্স্ট আৰু সেকেন্ড কোৱেশ্চন আছে সেই সেকেন্ড কোৱেশ্চন গিটাৰ অপচন গিটা ভুলকে আছে আনসাৰটোৰ শেষত অপচন গিটা কাৰেক্ট কৰি দিয়া হৈছে সো আজি আমাৰ ভিডিওটোৰ ফাৰ্স্ট কোৱেশ্চন x - 1/x = 3 x - 1/x = 3 দি আছে x does not equal 0 এই যেটো কন্ডিশন যে লগাই দিছে এটো ইমান গুৰুত্বপূৰ্ণ কন্ডিশন নহয় এটো ইকুৱেশনটো ভ্যালিড কৰিবৰ কাৰণে দিয়ে এটো আমি নাচালে হ'ব মান নিৰ্ণয় কৰা x ৰ মান নিৰ্ণয় কৰা তাৰ মানে ফাইন্ড দা ভ্যালু অফ x এই ইকুৱেশনটোৰ পৰা x ৰ ভ্যালু উলিয়াই দিব লাগে ইকুৱেশনটো কি দি আছে x - 1/x = 3 সো ইয়াৰ কথা আমি এলসিএম লব লাগে এলসিএম কি হয় যে ইয়াতে x আছে আৰু ইয়াতে 1 আছে 1 আৰু x এটা ভেৰিয়েবল 1 এটা নাম্বাৰ এনেকুৱা সিচুৱেচনত সদায় জাস্ট মাল্টিপ্লাই কৰিলে হ'ল x * 1 x * 1 হলে কিমান হ'ব x সো তাৰ মানে এলসিএম টু x তেতিয়া হলে ইয়াত আহিলে আমাৰ এটো x স্কয়াৰ হৈ যাব কাৰণ ইয়াত 1 আছে 1 টো x ক যেতিয়া আমি ডিভাইড কৰি দিম তেতিয়া x পাম x টো x ৰ লগত ইনটু কৰিলে x স্কয়াৰ পাম ভগ্নাংকৰ বিয়োগ ফ্ৰেকশন সাবট্ৰেকশন কৰি আছো সিম্পল ক্ৰস মাল্টিপ্লিকেশন ইয়াৰ লগত 1 ইয়াৰ তলত 1 এটা আছে 1 মাল্টিপ্লাই হল আৰু ইয়াৰ লগত 3 মাল্টিপ্লাই হল তেতিয়া হলে x স্কয়াৰ - 1 = 3x এটো এটা আমি কি পাই গলো quadratic equation 3x to এফালে লৈ আহিলে -3x - 1 = 0 সদায় এনেকুৱা ইকুৱেশন লিখোতে এটা কথা মনত ৰাখিব যে প্ৰথম সদায় স্কয়াৰ থকা টাৰ্মটো থাকে তাৰপা x থকা টাৰ্মটো তাৰ পিছত অকলে যেটো কনস্ট্যান্ট যেটো সংখ্যা থাকিব যেটো নাম্বাৰ থাকিব হেতু একেবাৰে শেষত লিখিব লাগে হিমানখিনি কৰাৰ পাছত এতিয়া আমি ইয়াত এটা ফৰ্মুলা এপ্লাই কৰো কোৱাড্ৰিক ফৰ্মুলা ইংলিশত কয় কোৱাড্ৰিক ফৰ্মুলা অসমীয়াত কয় দ্বিঘাত সূত্ৰটো কি মই সাইডত লিখি দিছো যদি এটা দ্বিঘাত সমীকৰণ আছে কোৱাড্ৰেটিক ইকুৱেশন আছে ax * bx + c = 0 তেতিয়া হলে ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াবলৈ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল -b ± √b² - 4ac/2a এটো ইকুৱেশনৰ কাৰণে এটো হ'ল ইকুৱেশন আৰু তলৰটো হ'ল তাৰ x ৰ ভ্যালু উলিওৱা এটা ফৰ্মুলা এতিয়া এই ইকুৱেশনটো আমাৰ আমি যেটো ইকুৱেশন পালো তাৰ লগত সাদৃশ্য আছে তাৰ লগত সিমিলাৰিটি আছে প্ৰথম x² টাৰ্ম আমাৰ ইয়াটো x² টাৰ্ম তাৰ পিছত x থকা টাৰ্ম আমাৰ ইয়াটো x থকা টাৰ্ম লাষ্টত কনস্ট্যান্ট টাৰ্ম আমাৰ ইয়াটো কনস্ট্যান্ট টাৰ্ম এতিয়া আমি কম্পেয়াৰ কৰিম ইয়াত x² লগত কি নাম্বাৰ লাগি আছে আমাৰ যেটো ইকুৱেশন তাতে x² লগত কি লাগি আছে একো লাগি থকা নাই দেখাতটো একোই নাই যদি একো লাগি না থাকে হেতু সদায় 1 থাকে হেতু কি আছে 1 তো ইয়াতে x² লগত কি আছে a তাৰ মানে আমাৰ ইকুৱেশনটোত a ভ্যালু হ'ব 1 তাৰ মানে এই দুটা ইকুৱেশন আমি মিলাবলৈ ট্ৰাই কৰিছো যে মিলালে কি হ'ব যে ইয়াত x² লগত a আছে আৰু ইয়াত x² লগত 1 আছে গতিকে a = 1 হ'ব লাগিব ইয়াত x ৰ লগত কি আছে b আছে আৰু ইয়াত x ৰ লগত কি আছে -3 তো তাৰ মানে b = কি হ'ব লাগিব -3 ইয়াত কনস্ট্যান্ট অকলে কি আছে c আৰু আমাৰ ইকুৱেশনটোত অকলে কি আছে -1 এই চিনটোৰ হতে কনসিডাৰ কৰিব লাগিব ইয়াৰ সাইনটোৰ হতে ইয়াত -1 থাকিলে -1 এতিয়া আমি x উলিয়াম ইয়াৰ পৰা x উলিয়াবলৈ এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম ফৰ্মুলাটোৱে কি কৈছে -b ± √b² - 4ac/2a তাৰ মানে কি হ'ল -b মানে b জায়গাত আমি b ভ্যালু লিখি দিম b ভ্যালু কিমান -3 প্লাস মাইনাস √b জায়গাত -3 স্কয়ার -4a মানে 1 c মানে -1 a মানে 1 c মানে -1 divided by 2 into a 2 into 1 এতিয়া আহিলে মাইনাস প্লাস তো এটো 3 হল প্লাস মাইনাস এটো হল 9 plus 4 divided by 2 তাৰ পাছত আহিলে কি আমি ইয়াৰ পৰা ভ্যালুটো উলিয়াম যে 3 plus minus √13/2 ইমানটো লৈকে পাই গলো ইয়াৰ মিনিং হল দুটা ইয়াৰ মিনিং হল কি এটা হল 3 plus √13/2 এই যে মাজত প্লাস মাইনাস দুটা চিন আছে তাৰ মানে এবাৰ প্লাস হ'ব আৰু এবাৰ হ'ব 3 minus √13/2 তাৰ মানে x ৰ ভ্যালু আমি এটা পালো 3 plus √13/2 এটা 3 minus √13/2 এটা অপচনত এই দুটাৰ ভিতৰত যিটোই থাকিব হেতুৱে কাৰেক্ট অপচন হ'ব আমাৰ ইয়াত আছে কি 3 plus √13/2 √13 এটা আমাৰ 3 আহিলে কিন্তু একচুয়ালি এটো প্ৰিন্ট মিস্টেক হৈ আছিল এটো 2 হ'ব লাগে এটো 2 হ'ব তো আমাৰ কারেক্ট অপশনটো হল অপশন এ তাৰ পিছত নেক্সট কোৱেশ্চনলৈ আমি যাও সেকেন্ড কোৱেশ্চনটো
লে আহিছো দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডাঙৰ আৰু 18 ডিগ্ৰী ডাঙৰ আৰু ইংলিছত দ্য লাৰ্জাৰ অফ দ্য টু সাপ্লিমেন্টাৰী এংগল এক্সিট দ্য স্মলাৰ বাই 18 সাপ্লিমেন্টাৰী এংগল বা সম্পূৰক কোণ মানে কি মোৰ ওচৰত যদি দুটা কোণ আছে এ আৰু বি হেতক সাপ্লিমেন্টাৰী বুলি ক'ব বা সম্পূৰক বুলি ক'ব যদি হেতৰ এডিশনটো +2 180 ডিগ্ৰী ওলাই তো এতিয়া মই ধৰি ললো মোৰ ওচৰত থকা কোণগিটা এ আৰু বি বুলিয়ে মই ধৰি ললো ঠিক আছে কি ধৰি ললো মোৰ ওচৰত থকা কোণগিটা এ আৰু বি বুলিয়ে ধৰি ললো এতিয়া মোক প্ৰশ্নত কৈছে যে কোন দুটা সম্পূৰক তাৰ মানে দেখা দেখি কথা যে a + b = 180 ডিগ্ৰী হ'ব প্ৰথম কথা তাৰ পিছত কৈছে যে ডাঙৰটো সৰুটোতকৈ 18 ডাঙৰ এটা ডাঙৰ এংগলটো সৰুটোতকৈ 18 ডাঙৰ এতিয়া ইয়াৰ ডাঙৰ কোনটো সৰু কোনটো এই ডাঙৰ নে বি ডাঙৰ যি মন যায় মই কোনবাটা ধৰি ললো সাপোজ এই ডাঙৰ বুলি ধৰি ললে প্ৰশ্নমতে কি হ'ব যে ডাঙৰটো সৰুটোতকৈ 18 ডাঙৰ তাৰ মানে হিয়তৰ মাজত গেপছ কিমান আছে 18 তাৰ মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 18 ওলাব লাগিব তো হেতুৱে হল আমাৰ ইকুৱেচন এটা এই ইকুৱেচন দুটা যদি আমি সলভ কৰি দিও ইকুৱেচন 1 and 2 তেতিয়া আমি উত্তৰটো পাই যাম কেনেকৈ সলভ কৰিম দুইটা ইকুৱেচন প্লাস কৰি দিম দুটা ইকুৱেচন প্লাস কেনেকৈ কৰিম এটো ইকুৱেল সাইনৰ এটো লেফট হ্যান্ড সাইড এই গুটে সাইডটো কি কয় লেফট হ্যান্ড সাইড এডাল ইকুৱেল সাইনৰ এটো লেফট হ্যান্ড সাইড আৰু এটো ৰাইট হ্যান্ড সাইড এটো ৰাইট হ্যান্ড সাইড এটা যেটা দুটা ইকুৱেচন আমি প্লাস কৰিব লগিয়া হয় তেতিয়া সদায় আমি সাইডবোৰ প্লাস বা মাইনাস কৰো তাৰ মানে বাও ফালটোক আমি প্লাস কৰি দিম যেহেতু আমি প্লাস কৰিছো দুইটা ইকুৱেচন দুইটাৰে বাও ফাল দুটা প্লাস কৰিম a + b আছিল এটা আৰু প্লাস ইটো বাও ফাল a - b প্লাস a - b তাৰ পিছত দিম ইকুৱেল সাইন দিয়াৰ পিছত এবাৰ সোঁফাল গিটাও আমি প্লাস কৰি দিম এটা 18 ডিগ্ৰী আছিল এটা 118 ডিগ্ৰী আছে তো এটা -b + b কটা গল থাকি গল 2a আৰু এফালে আহিলে 8 9 198 তাৰ মানে এটা এংগল তাৰ মানে 18 আৰু 180 এডিশন টু 198 তো a ইকুৱেল ওলাই গল 198/2 দুইৰে যদি কাটি দিও 2 9 * 18 2 9 * 18 1 2 9 * 18 99 তো আমাৰ এটা এংগল কিমান ওলাই গল 99 এটা ইটো এংগল কি হ'ব যে আমাৰ a + b কৰিলে কিমান ওলাব লাগে 180 ডিগ্ৰী তো এটা যদি 99 ওলালে ইটো এই ইকুৱেচনটোত বহাইলে হল a আৰু b ৰ ইকুৱেচনটোত আমি a জায়গা 99 বহাই দিলো তেতিয়া b টো নিজে নিজে ওলাই আহিব কিমান ওলাই আহিব 180 ডিগ্ৰী - 99 ডিগ্ৰী গতিকে b ভ্যালুটো কিমান হ'ব 81 হয়নে 81 17 - 9 8 তো 81 ডিগ্ৰী এতিয়া আমাৰ কোনটো কেমাক কোৱেচন কি সুধিলে স্মলাৰ বাই 18 ডিগ্ৰী ফাইন্ড দা স্মলাৰ এংগল সৰু এংগলটো ইয়াত সৰু কোনটো পালো এটা পালো 99 আৰু এটা পালো 81 তো তাৰ মানে সৰু কোনটো হ'ব এটো অপচন সি এটা অপচনটো ভুলকে আহিছে বাৰে বাৰে অপচন লিখোতে ভুল হৈছে 81 ডিগ্ৰী স্মলাৰ এংগল ইজ 81 ডিগ্ৰী তাৰ পিছৰ কোৱেচনটো তুলে আহিলো কোৱেচন নম্বৰ 3 কি কৈছে x এক্সিসৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা যাৰ দূৰত্ব 2 - 5 আৰু -29 ৰ পৰা সমান তাৰ মানে আমি কোঅৰ্ডিনেট প্লেনখন আমি জানিব লাগিব যে কোঅৰ্ডিনেট প্লেনখনত আমাৰ কেনেকৈ থাকে ইংলিছৰটো এবাৰ পঢ়ি দিছো ফাইন্ড দা পইণ্ট অন x axis which is equidistant from 2 - 5 and -29 তাৰ মানে আমাক দুটা পইণ্ট লাগিব এটা হল 2 - 5 আৰু এটা হল -29 এটা 2 - 5 পইণ্টটো আছে কোড এখন কোঅৰ্ডিনেট প্লেন ইয়াতে x ত 2 y - 5 2 মানে x axisত পজিটিভ ডাইৰেকশনত 2 y axisত নেগেটিভ ডাইৰেকশনত 1 2 3 4 5 -5 তাৰ মানে ইয়াত x ত আহিলো 2 y ত আহিলো -2 তাৰ মানে পইণ্টটো ইয়াত আছে ঠিক আছে এতিয়া নেক্সট কৈছে যে ইটো পইণ্ট -2,9 ঠিক আছে -2 মানে x ত নেগেটিভ ডাইৰেকশন আৰু 9 মানে 1 2 3 4 5 6 7 8 9 তাৰ মানে এনেকুৱা পইণ্ট এটা আছে এই যে বিন্দু দুটা -2,9 আৰু এটো কি দিছে 2, -5 এই বিন্দু দুটাৰ পৰা সমান দূৰত্বত থকা x এক্সিসৰ ওপৰত এটা পইণ্ট ওলাব লাগে ধৰি ললো এই পইণ্টটো এটো এটা পইণ্ট এই পইণ্টটো দুইটাৰ পৰা সমান দূৰত্বত আছে মানে ইয়াৰ পৰা এলে দূৰত্ব যিমান ইয়াৰ পৰা এলে দূৰত্ব সিমানে এই বিন্দুটো উলিয়াই দিব লাগে এতিয়া এই বিন্দুটো কেনেকৈ ওলাব আমি সদায় বিন্দুটো ধৰি লবলৈ হলে আমি এটা কথা জানিব লাগিব যে x অক্ষডালৰ ওপৰত এডাল x অক্ষ হয়নে x অক্ষডালৰ ওপৰত তাৰ মানে x এক্সিসৰ ওপৰত যিমান বিন্দু থাকিব সেই বিন্দুখিনিৰ y কোঅৰ্ডিনেটটো সদায় 0 হয় কাৰণ কিয় কাৰণ এই অক্ষডালৰ ওপৰলৈও ভ্যালু নাই তললৈও ভ্যালু নাই
গতিকে এই অক্ষৰডালৰ ওপৰত থকা যিকোনো বিন্দুৰ y কোঅৰ্ডিনেট 0 তাৰ মানে মই যদি এই বিন্দুটোৰ কথা কওঁ এটা হ'ব 2 কেলে 2 ইয়াত দুবাৰ আহিলে 1 2 কিন্তু y অক্ষত কি যোৱা নাই হেকাৰণে 0 কিন্তু এই যে 2 - 5 এটো -5 কিয় আহিলে y জাগাত -5 কিয় লিখিলো কাৰণ y অক্ষত কি 5 ঘৰ আহিলে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ এই 5 ঘৰ আহিলে কাৰণে কি -5 হৈছিল তো সেই কাৰণে আমি এটা কথা পালো যে x অক্ষৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ y কোঅৰ্ডিনেট এই y যেটো মান হেতু সদায় 0 থাকে এতিয়া আমাক এই বিন্দুটো x অক্ষৰ ওপৰত উলিয়াবলৈ দিছে আৰু তাৰ আমি y মানটো আমি কি ধৰিলম 0 ধৰিলম কাৰণ x অক্ষৰ ওপৰত থকা সকলো বিন্দুৰে y কোঅৰ্ডিনেট 0 কিন্তু x কোঅৰ্ডিনেটটো আমি নাজানো কাৰণে a ধৰিলম ঠিক আছে এতিয়া আমি কি চাম যে এই দূৰত্বটো a -2,9 ৰ পৰা a,0 লৈ যেটো দূৰত্ব আৰু a,0 ৰ পৰা 2,-5 লৈ যেটো দূৰত্ব এই দূৰত্ব দুটা একেই সমান এটো কোনে কৈছে কোৱেশ্চনটোত কৈ দিছে যে পৰা সমান হৈছে ইকুইডিস্টেন্স সো হে কাৰণে আমি হিয়তৰ দূৰত্ব উলিয়াম এটা এই দুটা -2,9 আৰু a,0 ৰ মাজৰ দূৰত্ব কেনেকৈ উলিয়ায় দূৰত্ব উলিয়াৰ ৰুলটো হলটো √/, এই x ৰ মানটোৰ পৰা ইয়াৰ x ৰ মানটো বিয়োগ কৰি দিব লাগে -2, -a² প্লাস y মানৰ পৰা y মান বিয়োগ কৰি দিব লাগে 9 - 0² হৈ গল আকৌ এফালে 2,0 এফালে সৰি a,0 কাৰণ এতিয়া আকৌ তলৰ দূৰত্বটো আমাক লাগিব তলৰ দূৰত্বটো কিমান এই বিন্দুটোৰ পৰা a,0 বিন্দুটোৰ পৰা তাৰ দূৰত্ব 2,-5 ৰ দূৰত্ব আমাক লাগে সো হে দূৰত্বটো কিমান হ'ব a-2² প্লাস 0 - -5² এই দুটাৰ মাজৰ দূৰত্বটো সমান বুলি কৈছে হেকাৰণে আমি সমান চিহ্নটো দি দিলো এতিয়া আমি এখিনি সলভ কৰি গৈ থাকিম প্ৰথম কথা আহিলে যে ইয়াত যদি মাইনাসটো কমন লৈ লও এটো হৈ যাব 2 + a 2 + a ব্ৰেকেট ওপৰত স্কয়াৰ আৰু এটো 9 স্কয়াৰ এটো আহিব কি a-2² এটো হ'ব 5 স্কয়াৰ তাৰ পাছত আহিলে আমি ইয়াক আমি আৰু অলপ সলভ কৰিব লাগিব এফালৰ ৰুটডাল কেনসেল হ'ল কাৰণ সমান চিহ্নৰ গুটে বাওফালটোৰ ওপৰতে ৰুট আছিল আৰু সমান চিহ্নৰ সোঁফালটোৰ ওপৰতো ৰুট আছিল এতিয়াৰ ভিতৰৰ এই সিম্পলিফিকেশনটোৰ ওপৰত স্কয়াৰ আছে গতিকে a - টো নাইকিয়া হৈ যাব কিয় মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে নাইকিয়া হৈ যায় থাকিব অকল 2 + a হোল স্কয়াৰ প্লাস 9 স্কয়াৰ এফালে থাকিব a - 2 হোল স্কয়াৰ প্লাস 5 স্কয়াৰ এটা আমি ভাঙি দিম এটো a + b হোল স্কয়াৰ ফৰ্মুলাত a 2 স্কয়াৰ 2.2.a plus a square এটো a plus b whole square ফর্মুলাত ভাঙিলো plus 9 square আকৌ এটো a minus b whole square ফর্মুলাত ভাঙিম a square minus 2.2.2 2.a.2 plus 2 square plus 5 square এতিয়া a square কটা গল কিয় সমান চিহ্নৰ দুইফালে যদি একে একে সংখ্যা থাকে হেবোৰ কাটা গুছি যায় a2 square কটা গল মাত্ৰ আমাৰ ওচৰত থাকিলে 2 to the 4a plus 81 আৰু এফালে -4a plus 25 a -4a টো এফালে আহিলে 4a plus 4a আৰু 81 টো এফালে যদি গুছি যা -81 এটো হৈ গল আমাৰ 8a আৰু ইয়াৰ পৰা যদি আমি বিয়োগ কৰো 25 minus যদি 81 যদি আমি উলিয়াও কিমান ওলাব 56 আৰু a মান কিমান ওলাব -7 তো a মানটো আমি কিমান পালো -7 এতিয়া আমাৰ বিন্দুটো কি হ'ব আমাৰ বিন্দুটো হ'ব কি a,0 লৈছিলো আমি a x axis ওপৰত থকা বিন্দুটো a,0 লৈছিলো a ভ্যালু ওলালে -7 তাৰ মানে এই জায়গাত -7,0 লিখিলো তো তাৰ মানে শুদ্ধ উত্তৰটো অপচন কি এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চনটো কি হৈছে মূল বিন্দুৰ পৰা 2,3 দূৰত্ব what is the distance of the point 2,3 from origin এবাৰ এনেকুৱা কথাটো এটো আছে মূল বিন্দু মানে x axis আৰু y axis যত কটাকটি কৰিছে এটো হল মূল বিন্দু তাৰ কোঅৰ্ডিনেট সদায় 0,0 থাকে আৰু এটা বিন্দু দিছে 2,3 1 2 1 2 3 তাৰ মানে ইয়াতে 2,3 এই ইয়াৰ মাজৰ দূৰত্ব লাগে 2,3 একই অথনি নিচিনা দূৰত্ব সূত্ৰ এপ্লাই কৰিম দূৰত্ব সূত্ৰটো কি যে ইয়াৰ x কোঅৰ্ডিনেটৰ পৰা ইয়াৰ x কোঅৰ্ডিনেট মাইনাস x কোঅৰ্ডিনেটৰ পৰা x কোঅৰ্ডিনেট মাইনাস তাৰ ওপৰত স্কয়াৰ প্লাস y কোঅৰ্ডিনেটৰ পৰা y কোঅৰ্ডিনেট মাইনাস তাৰ ওপৰত স্কয়াৰ তো এটো 0 - 2 মানে -2 স্কয়াৰে হ'ব এটো -3 স্কয়াৰে হ'ব আৰু এটো থাকিলে 4 এটো থাকিলে 9 √/30 তো অপচন এ কিন্তু এটা মই
ট্ৰিক মই কৈ যাওঁ যে যদি মূল বিন্দুৰ পৰা যদি কোনোবা এটা বিন্দুৰ দূৰত্ব ওলাই ইমানবোৰ কৰি থকা দৰকাৰ নাই ৰুট ওভাৰ ডাল দি সেই বিন্দুটোৰ স্থানাংককেইটাৰ স্কোয়াৰ লৈ যোগ কৰিলে হ'ল তাৰমানে 2 স্কোয়াৰ প্লাস 3 স্কোয়াৰ কাৰণ কিয় 0 পৰা মাইনাস কৰিলেতো হেতুৱে থাকিবগে 2 স্কোয়াৰ 3 স্কোয়াৰ থাকিবগে তো এই কাৰণে হ'বগে 4 প্লাস 9 13 সদায় এটো ওলাবই অপচন এ তাৰ পাছত আহিলে তাৰ পিছৰ কোৱেশ্চনটো আমি যাওঁ তাৰ পিছৰ কোৱেশ্চনটোত কৈছে x - y = 10 x plus y equal x minus y equal 20 আৰু x minus x plus y equal 10 x আৰু y মান কি হ'ব দুটা ইকুৱেশন দিছে এটা x minus y equal 20 আৰু এটা দিছে x plus y equal 10 ইকুৱেশন 1 ইকুৱেশন 2 এনেকুৱা সিচুৱেশনত মই অকমান দেৰি আগত এনেকুৱা দুটা কোৱেশ্চন মই কৰি আহিছো এটা কোৱেশ্চন যে সদায় ইকুৱেশন গিটা প্লাস কৰি দিব লাগে 1 plus 2 সদায় প্লাস নহয় মই কম কেতিয়া প্লাস হয় কিন্তু এটো কোৱেশ্চন সদায় আমি প্লাসে কৰিম কাৰণ দুটা যদি বেলেগ বেলেগ চিন যদি এনেকে দেখো এটা মাইনাস এটা প্লাস সদায় প্লাস কৰি দিব লাগে হেতুৱে মনত ৰাখিবা কিন্তু কোৱেশ্চন ওয়াইজ আমাৰ বেলেগো হ'ব সিচুৱেশনটো কেতিয়াবা তেনেকুৱা কোৱেশ্চন আমি ডিসকাস কৰিম কাৰবাক যদি লাগে কমেন্ট কৰিবা তো এতিয়া আহিলে x minus y plus x plus y is equal 20 plus 10 minus y plus y কটা গল 2x equal 30 হল x ৰ ভ্যালু ওলাই গল কিমান 15 x ৰ ভ্যালু 15 ওলালে 15 ওলাৰ পিছত হে x ৰ ভ্যালুটো কোনবাটা ইকুৱেশনত যদি আমি বহাই দিও 15 minus y এই প্ৰথম ইকুৱেশনটোত x ৰ জায়গাত আমি বহাই দিলো এটো 15 minus y equal 20 তেতিয়া ইয়াৰ পৰা y মানো ওলাই আহিব minus y equal 20 minus 15 minus y equal 5 so y equal minus 5 so y minus 5 x 15 15 আৰু minus 5 থকা অপচন কি আছে 15 আৰু minus 5 ইয়াত নাই অপচন এ 15 আৰু minus 5 আছে so অপচন এ টোৱে কাৰেক্ট উত্তৰ কাৰেক্ট আনসার